আধাৰ কাৰ্ডেৰে বিদেশী স্বদেশী হোৱাৰ পথ ৰুদ্ধ হ'ব। NRCত আবেদন নকৰা লোকে নাপাব আধাৰ কাৰ্ড। এতিয়াৰে পৰা আধাৰ কাৰ্ড পাবলৈ হ'লে কঠিন প্ৰক্ৰিয়াৰ মাজেৰেহে হ'ব সম্ভৱ। আধাৰ কাৰ্ডক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আধাৰ কাৰ্ডৰ বন্ধ হৈ থকা বায়োমেট্ৰিক্স প্ৰক্ৰিয়া পুনৰ মুকলি কৰি দিয়াৰ ঘোষণা কৰি এক কঠিন নিয়ম বান্ধি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সততে বিদেশীক স্বদেশী সজাবলৈ ইয়াৰ পূৰ্বে আধাৰ কাৰ্ড আছিল অন্যতম এক অস্ত্ৰ। এতিয়াৰে পৰা পিছে কোনোবাই বিচাৰিলেই নাপাব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড পাবলৈ আবেদনকাৰীৰ থাকিব লাগিব NRCত আবেদনৰ তথ্য। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আবেদন নকৰা কোনো লোককে এতিয়াৰে পৰা ৰাজ্য চৰকাৰে প্ৰদান নকৰে আধাৰ কাৰ্ড। আমি বন্ধ হৈ থকা আধাৰ কাৰ্ডবিলাক মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছো। অহা কিছুদিনৰ ভিতৰত বন্ধ হৈ থকা সকলে আধাৰ পাব। কিন্তু সকলোকে সকলো সময়তে আধাৰ দি থাকিব পাৰি নেকি? 100% আধাৰ কাভাৰেজ হৈ যোৱাৰ পিছতো প্ৰাপ্তবয়স্ক কোন লোকে আকৌ আধাৰ ল'বলৈ আহে? সন্দেহৰ অৱকাশ থাকে। সেইবাবে আমি আজি চৰকাৰে সিদ্ধান্ত লৈছো যে আধাৰ লোৱাৰ আগতে অন্তত 2014ত NRCত আবেদন কৰাৰ প্ৰমাণ থাকিব লাগিব। NRCত নাম আছে নে নাই দ্বিতীয় কথা, কিন্তু আবেদনটো কৰিব লাগিব। যদি আবেদনেই কৰা নাই তাৰ মানে আপুনি 2014 চনৰ পিছত অসমত আহিছে। 16 বছৰৰ তলৰ আবেদনকাৰীৰ বাধ্যতামূলক নহয় NRCত আবেদন। চাহ বাগিচাৰ ক্ষেত্ৰতো থাকিব শিথিলতা। কি কাৰণত শিথিলতা ৰাখিছে সেয়াও ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। এই সিদ্ধান্তৰ পৰা আমি চাহ বাগিচাৰ লোকসকলক দূৰত ৰাখিম, কাৰণ তেওঁলোকৰ হাতত ফিংগাৰপ্ৰিণ্ট নধৰে, চকুৱেদি আধাৰ ল'ব লাগে। আমি মেচিন আনিব পৰা নাই, কিছু আধাৰ আমি জেনুইনলি দিব বাকী আছে। একে সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে জাতিৰক্ষাৰ দলিল আখ্যা দিছে আধাৰ কাৰ্ডক। এইখিনিতেই মুখ্যমন্ত্ৰীগৰাকীয়ে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন চাই চিতি আধাৰ প্ৰদান আৰু বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া এই তিনিওটাই অসমীয়া জাতিটোক সুৰক্ষিত কৰিব বুলি মত পোষণ কৰিছে। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন, আধাৰত কিছু চাই চিতি আধাৰ প্ৰদান কৰা আৰু পূৰ্ণ পৰ্যায়ত বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা, এই তিনিওটাই আমাৰ জাতিটোক সুৰক্ষিত কৰাত সহায় কৰিব। শনিবাৰে 6 নং দফাক লৈ দিয়া সংবাদমেলৰ সমান্তৰালকৈ নিশা ফেচবুক লাইভ যোগেও আধাৰ কাৰ্ডক লৈ এই ঘোষণা মুখ্যমন্ত্ৰীৰ। হয়তো এই কাম যদি সঠিকভাৱে হয়, বিদেশীক স্বদেশী সজোৱাৰ যি কাৰসাজি চলি আহিছিল বা চলি আছে তাত বহু পৰিমাণে আহিব প্ৰতিৰোধক। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।